ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি হৈ ওদালগুৰি দৰং সমষ্টিত প্ৰেছ মিট আয়োজন কৰিছোঁ আৰু সকলো সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ এই সংবাদ মেলত আহিছে। আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক, আদিবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এই ইলেকশ্যন 2024 চনৰ যি পাৰ্লিমেণ্টাৰী ইলেকশ্যন, জেনেৰেল ইলেকশ্যন, এই ইলেকশ্যনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেনেধৰণৰ আমাৰ ৰল থাকিব, ৰাইজৰ ওচৰত আমি কি ক'ম, আমাৰ ইছ্যুবিলাক কি আছে, ৰাজনীতিক দলবিলাকক আমি কি ক'ব খুজিছোঁ সেইখিনি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনীয়া আমাৰ দাবী আৰু সংগ্ৰামৰ মাজেৰে, আমাৰ আন্দোলনৰ মাজেৰে আমি আমাৰ যিবিলাক দাবী আছে সেইবিলাক উপস্থাপন কৰিছোঁ আৰু আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে আমাৰ সংগ্ৰামৰ জৰিয়তে, আন্দোলনৰ জৰিয়তে বা বিভিন্ন সময়ত চৰকাৰৰ যিসকল মন্ত্ৰী আছে, আমাৰ মুখ্যমন্ত্ৰী দেৱ বা তেখেতৰ লগত যি কেবিনেট মন্ত্ৰীসকল আছে, তেখেতসকলক আমি বিভিন্ন সময়ত লগ ধৰি আমি মেমৰেণ্ডাম জমা দিছোঁ আৰু আদিবাসীসকলৰ যিবিলাক জ্বলন্ত সমস্যা এইবিলাক আমি তেখেতসকলক জনাইছোঁ। কিন্তু বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিলে আৰু তাৰ বাবে এইবাৰ ইলেকশ্যনত আমি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ সকলোতকৈ মূল দাবী আছিল আদিবাসীসকলক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ হাজিৰা 550 লাখ টকালৈ বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া। আজি চাহ বাগানত এজনৰো মাটিৰ অধিকাৰ নাই। তেখেতসকলে বিভিন্ন চৰকাৰী বসুন্ধৰা 1, 2, 3 কথা কৈছে, কিন্তু আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিব খুজিছোঁ যে বসুন্ধৰা 1, 2, 3 বা 4 বা 5 আহিব, কিন্তু এই যে বসুন্ধৰাৰ জৰিয়তে কেইজন চাহ শ্ৰমিক আদিবাসী ৰাইজে মাটিৰ পট্টা পাইছে, কেইজন পাইছে? সম্ভৱ এজনো পোৱা নাই, বা 2জন বা 3জন তেনেকুৱা গন্তি কৰিলে হয়তো 10জনো ওলাব, চাগে 2জনো নোলায়। আজি বন অঞ্চলত পৰম্পৰাগতভাৱে আদিবাসীসকলে বন অঞ্চলত থাকি আছে, তেখেতসকলৰ মাটিৰ অধিকাৰ ক'ত গ'ল? গতিকে আমাক এই চৰকাৰে আমাক প্ৰতাৰণা কৰিলে। তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল 6 মাহত আদিবাসীসকলক জনজাতিকৰণ কৰা, আমাৰ চাহ বাগানৰ হাজিৰাটো বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া, এটাও নহ'ল। গতিকে আমাৰ এটা ক্ষোভ আছে। এই ক্ষোভটো যেহেতু আমি ছাত্ৰ সংগঠন, আমি আহ্বান জনাব খুজিছোঁ যাতে আদিবাসী ৰাইজে যেতিয়া ভোট দিব তেখেতসকলে এই কথা মনত কৰিব লাগিব যে বিজেপি চৰকাৰে আমাক জনজাতিকৰণ কিয় নকৰিলে, বাগানৰ হাজিৰা 550 টকালৈ কিয় নবঢ়ালে, মাটিৰ অধিকাৰ বন অঞ্চলত বা চাহ বাগান অঞ্চলত কিয় নিদিলে, এতিয়াও বাগানৰ যিবিলাক LP স্কুল আছে, মিডিল স্কুল আছে, চৰকাৰীকৰণ কিয় নহ'ল, আৰু যিবিলাক চৰকাৰে 100টা স্কুল আজি মডেল স্কুল বনাই দিছে, এজনো শিক্ষিত আদিবাসী ল'ৰা বা ছোৱালী তাতে চাকৰি নাপালে। গতিকে এইবিলাক সমস্যা আছে, যি সমস্যা যেতিয়া ৰাজনীতিক দলসকলে আমাৰ গাঁওবোৰত, লাইনবোৰত যাব, তেখেতসকলে এই প্ৰশ্নবিলাক কৰিব লাগিব। আমাৰ ক্ষোভ আছে আৰু এই ক্ষোভ যাতে ভোটৰ জৰিয়তে আদিবাসী ৰাইজে নিজৰ ক্ষোভটোক যাতে প্ৰকাশ কৰে, তাৰ বাবে আজি ডিমাকুছী প্ৰেছ মিট জৰিয়তে আমি সকলো আদিবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। আৰু এটা কথা এইখিনিতে ক'ব খুজিছোঁ যে ইলেকশ্যন আহিলে বিভিন্ন দল সংগঠনে ৰাইজৰ কথা কয়। আমিও ভাবিছিলোঁ অকল ইলেকশ্যনত নহয়, চাহ শ্ৰমিকৰ কথা, ACMS যিহেতু তেখেতসকলে বৃহৎ এটা শ্ৰমিক সংগঠন, তেখেতসকলে চাহ শ্ৰমিক ৰাইজৰ কথা তেখেতসকলে ক'ব, অন্তত বাগানৰ হাজিৰা বা চাহ শ্ৰমিকৰ মাটিৰ অধিকাৰৰ কথা। কিন্তু তেখেতসকলে কোনো দিনে চাহ শ্ৰমিকৰ হাজিৰা বৃদ্ধিকৰণৰ বিষয়ে মাত এটা নামাতিলে। তেখেতসকলে চাহ শ্ৰমিকৰ মাটিৰ অধিকাৰ লৈ এদিনো মাত নামাতিলে।
আৰু বাগানত বহুতো সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, আমাৰ খোৱা পানীৰ সমস্যা আছে। কিন্তু ট্ৰেড ইউনিয়নবিলাকে বিশেষকৈ SCMSে কেতিয়াও মাত নামাতিলে। কিন্তু এতিয়া ইলেকশ্যনত আমি চাবলৈ পাইছোঁ যে তেখেতসকলে অকল ৰাজনীতি কৰা আৰম্ভ কৰিছে। গতিকে চাহ শ্ৰমিক ৰাইজে চিনি পাওক তেখেতসকলৰ মানে মিত্ৰ কোনে আৰু শত্ৰু কোন, যাতে তেখেতসকলে চিনি পাওক। আৰু তাৰ বাবে তেখেতসকলে আমাক প্ৰতাৰণা কৰা কোন ৰাজনীতি দল আৰু কোন সংগঠন তেখেতসকলে যাতে চিনি পায়, তাৰ বাবে আজি আপোনালোকৰ জৰিয়তে আহ্বান জনালোঁ।